নমস্কাৰ পালক বন্ধুসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো এনে ধৰণৰ বহুত সকলে ফোনো কৰে আৰু বিশেষ এই সিজনটোৰ পোৱালিবোৰ বিশেষ ডায়েৰিয়া হয় আৰু মানে লেটিন ঢিলা হয় আৰু কিহৰ কাৰণে হয় আৰু কি ঔষধ খোৱালে ভাল হয় মই সকলোকে আজি ক'ম আৰু মোৰ ফাৰ্মত মই কি ব্যৱহাৰ কৰি আছোঁ আপোনালোকক মই দেখাম আপোনালোকে হয়তো নিশ্চয় হেনেকৈ ব্যৱহাৰ কৰিলে ভাল হ'ব আৰু যিসকলে জানে মই তেওঁলোকক কোৱা নাই আৰু যিসকলে নাজানে মই তেওঁলোককহে কৈছোঁ যিসকল নতুন ফাৰ্মাৰ আৰু যিসকল অভিজ্ঞৰ পুৰণা ফাৰ্মাৰ তেওঁলোকৰ কথা কোৱা নাই আৰু মই নিজে প্ৰেক্টিকেলি মই নিজে কৰি যিটো ছাকচেছ হৈছোঁ যিটো পাইছোঁ মই তাক লৈহে আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাম বুলি ভাবিছোঁ আৰু পোৱালিবোৰ দেখাম কোনখিনি পোৱালি মোৰ ডায়েৰিয়া বহুত হৈ গৈছিলে মই এই পোৱালিবোৰ দেখাম আৰু কোনটো ঔষধ ব্যৱহাৰ কৰোঁতে মই ৰিজাল্ট ভাল পাইছোঁ মই ঔষধটোৰ নামো ক'ম ঔষধটো দেখাই দিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব কোনো নতুন ব্যক্তিয়ে মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅ' বনাব ভাল লাগে লাইক কমেণ্ট কৰিব আৰু দেৰি নকৰোঁ মই ফাৰ্মৰ গাহৰিখিনি দেখাই লওঁ পোৱালিবোৰ আৰু বাকী মই মেইন পইণ্ট আপোনালোকক ডায়েৰিয়া হোৱা ঔষধটোৰ নাম ক'ম আৰু ঔষধ দেখাম আৰু পোৱালিবোৰ দেখাম কোনখিনি পোৱালি মোৰ বেছি ডায়েৰিয়া হৈ গৈছিলে ঠিক আছে আহক দেখিছে এই যেন ডি ৰোগ হয় টাই পোৱালি এইবোৰ হয় আৰু এই পোৱালিবোৰ এনেকুৱাকৈ ডায়েৰিয়া হৈছিলে আৰু মই ভিডিঅ'টো জুম কৰি দেখাই দিছোঁ চব আপোনালোকে পাইছে এইবোৰ দিছে কিমান এতিয়াও দাগ লাগিয়ে আছে আজি 3 দিনৰ পৰা ডায়েৰিয়া ভাল হৈ গ'ল দেখিছে এইবোৰ কিমান দাগ ফুল ঢিলাকৈ হাগিছিলে মানে কেতিয়া লেট্ৰিন কৰিলে খুব মানে আপোনাৰ পনীয়া টাইপ হৈ যায় ইমান ঢিলা একদম খুব ডায়েৰিয়া লাগিছিলে পোৱালিবোৰ দুৰ্বল হৈ গৈছিলে আৰু মই কোনটো ঔষধ ব্যৱহাৰ কৰিলোঁ আপোনালোকক দেখাম মই পোৱালিখিনি আগে দেখাই লৈছোঁ আৰু মই অলপ জুমটো কমাই দিওঁ পাইছে এইবোৰ পোৱালি হয় মাকৰ লাইনটো হৈ গ'ল আপোনাৰ ডিউৰক পিঅ'লাইন আৰু বাপেক হেমচি আছিলে তাৰ পোৱালি ভালেই পোৱালিবোৰ আৰু পোৱালিবোৰ গ্ৰোথ ধুনীয়া হৈ আছে মই উইনিং কৰিম এই 2 দিনতে আৰু এতিয়াও মজিয়াটোত এতিয়াও পায়খানা দাগবোৰ লাগি আছে এনেকুৱাকৈ ডায়েৰিয়া হৈ গৈছিলে আৰু মই কিবোৰ মই দানা দি আহিছিলোঁ আৰু দেখিছে পালকসকল মই দেখাই দিছোঁ এইটো হ'ল আপোনাৰ এমটি জল আৰু ইয়াৰ ওপৰত এটা মানে হাই ড'জ আছে মানে ইয়াৰ ওপৰত আৰু এটা পাৱাৰ জল পায় পাৱাৰ জল একচুৱেলি আমাৰ অসমত বিশেষকৈ বহুত বিচাৰিছিলোঁ পোৱা নাই আৰু এইটো এমটি জল হয় এইটো এটা এণ্টিবায়'টিক হয় আপোনালোকে গুগলত মাৰিলে পাব নিশ্চয় এইটো মই এক টাইম মৰ্ণিং খুৱাইছিলোঁ আৰু ইভিনিং খুৱাইছিলোঁ আৰু মৰ্ণিং খুৱাইছিলোঁ তাৰপিছত বহুতখিনি ভাল হ'ল আৰু যিখিনি বিশেষ ভাল নহয় ইয়াৰ পিছত মই আৰু এটা মই ইনজেকশ্যন মাৰিছিলোঁ সেইটো মই দেখাই দিওঁ পাইছে এইটো এণ্ড্ৰক্স হয় 100 mg আৰু ইয়াতকৈ আপোনাৰ 200 mgটো বেছি ভাল কম পৰিমাণে মাৰিলে হয় আৰু এইটো হ'ল 100 mg আৰু মই বেছিকৈ ডায়েৰিয়া লাগিলে এমটি জলটো মই 5 mlকৈ মানে যিবোৰ 7 কিলো 8 কিলোৰ পোৱালি মানে মাকৰ লগত থকা পোৱালিবোৰ কথা কৈছোঁ এইটো মই 5 mlকৈ মৰ্ণিং এবাৰ দিওঁ আৰু ইভিনিং এবাৰ দিওঁ আৰু পিছদিনাখন মৰ্ণিং এবাৰ দি আৰু এণ্ড্ৰক্সটো মই আপোনাৰ 1 mlকৈ অলপ কমকৈ মাৰোঁ মানে আপোনাৰ মেক্সিমাম 1 mlকৈ অলপ কম মাৰোঁ আৰু এইটো মাৰি দিয়াৰ লগে লগে আপোনাৰ পিছদিনাখন টোটেলি এইটোৰ লেট্ৰিনটো ক্লিয়াৰ হৈ যায় যদি নৰ্মেল হৈ থাকে তেতিয়া আপোনালোকে নিশ্চয় এই এমটি জলটো দিব ব্যৱহাৰ কৰিব 3 বাৰ ব্যৱহাৰ কৰিলে আপোনালোকে ৰিজাল্ট ভাল পাব আৰু মই আপোনালোক এইটোও কোৱা নাই যে এণ্ড্ৰক্সটো ব্যৱহাৰ কৰক বুলি যদি বেছিকৈ হয় তেন্তে আপোনালোকে এই এমটি জলটো 3 বাৰ খোৱাৰ পিছত এণ্ড্ৰক্সটো অলপ 1 mlকৈ অলপ কম মাৰি দিব একবাৰ মাৰিলে হৈ যাব আপোনাৰ নিশ্চয় অলপসকল দেখিলে মই কেনেকৈ মই ব্যৱহাৰ কৰোঁ ঔষধবোৰ একচুৱেলি মই ডায়েৰিয়া ঔষধৰ মই কথাই কৈছোঁ বাকী ঔষধৰ কথা কোৱা নাই আৰু আপোনালোকে পাৰিলে যিটো এণ্ড্ৰক্স হয় মই এইটো সৰু এটা লৈ আনিছিলোঁ 10 ml একচুৱেলি মই বিচাৰিছিলোঁ তেওঁলোকৰ আছিলে এক্সপায়াৰ গুচি গৈছিলে আৰু মই 10 ml এটা আনি পেলাই মই ইমাৰ্জেঞ্চি ৰাখি দিছোঁ আৰু মইতো এনেই ডাঙৰে ৰাখি থওঁ আৰু এণ্ড্ৰক্সটো আপোনাৰ বহুতখিনি কাম দিয়ে আপোনাৰ এইটো এণ্টিবায়'টিক হয় বহুতখিনি কামত দিয়ে আৰু মই ব্যৱহাৰ কৰোঁ আৰু বিশেষকৈ মোৰ পোৱালিবোৰ বেছি ডায়েৰিয়া হ'লে আৰু মই এমটি জলটো কৰোঁ 3 বাৰ খুৱাওঁ 5 mlকৈ তাৰপিছত মই এণ্ড্ৰক্সটো 1 ml অলপ কম কৰি ইনজেকশ্যন প'জ কৰি দিওঁ তাৰ পিছদিনাখন আৰু পোৱালিবোৰ একদম ক্লিয়াৰ হৈ যায় ডায়েৰিয়া বন্ধ হৈ যায় আৰু আপোনালোকে বেলেগ ব্যৱহাৰ কি কৰে নাজানো কিন্তু মই যিখিনি ব্যৱহাৰ কৰিছোঁ মই তাকহে দেখাইছোঁ আৰু আপোনালোকে যদি ভাল পায় ব্যৱহাৰ কৰি যদি ভাল পায় আৰু মোক কমেণ্ট কৰিব আপোনালোকে মোৰ
কমেণ্ট কৰি মই তেতিয়া নিশ্চয় ভাল পাম। আপোনালোকে কেনেকুৱা ৰিজাল্ট পায় মোক এবাৰ খবৰ কৰিব। আৰু মই নিজে ভাল পোৱাৰ কাৰণে আপোনালোকক মই ঔষধটো মই দেখাইছোঁ। আৰু নেক্সট মই আৰু কেনেকুৱা পৰ্যায়ত কি ঔষধ ব্যৱহাৰ কৰোঁ সেইখিনি মই দেখাম, আপোনালোকে কমেণ্ট কৰিব। আৰু ফাৰ্মৰ দেখিছেই মই জাষ্ট ফাৰ্মৰ পৰা ওলাইছোঁৱে। ওলাই মই ভাবিলোঁ বহুত দিনৰ পৰা ভাবি আছোঁ ভিডিঅ' এটা কৰিম বুলি। একচুৱেলি বহুত দিন নহয়, ডায়েৰীৰ ওপৰত মই এটা ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ আৰু মোৰ টাইম পোৱা নাছিলোঁ। আৰু নিশ্চয় আজি মই ফাৰ্মখন চাফা কৰি মই ভিডিঅ'টো কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব আৰু কোনো নতুন ব্যক্তি চালে ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আজিলৈ বাই বাই।